মৰমৰ ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আনিছো নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2019-20 ৰ স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ প্ৰথম 30টা প্ৰশ্ন উত্তৰ। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে যিসকলে এনেকুৱা ধৰণৰ এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছা তেওঁলোকৰ সহায় হ'ব। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছা তেনেহলে ইয়াক সাবস্ক্ৰাইব কৰি ল'বা আৰু তাৰ লগতে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি ভিডিঅ'টো ভাল পোৱা তেনেহলে ভিডিঅ'টোত লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। তেন্তে আহা আমি ষ্টাৰ্ট কৰোঁ স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ প্ৰথম 30টা প্ৰশ্ন উত্তৰ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে which exponent of the bhakti movement in the medieval period composed the hymns called doha? কোনজন ভক্তিবাদ আন্দোলন প্ৰচাৰকে দোহা ৰচনা কৰিছিল? তোমালোকৰ অপচনছ কেইটা হৈছে ৰামানন্দ, কবিৰ, সূৰদাস নে তুলসীদাস। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি কবিৰ। কবিৰৰ দোহা বহুতে প্ৰচলিত। দ্বিতীয়টো প্ৰশ্ন হ'ল where did Sukapha establish the capital of Ahom kingdom? আহোম স্বৰ্গদেউ চুকাফাই ক'ত ৰাজধানী পাতিছিল? বকতা, গড়গাঁও, ৰংপুৰ নে চৰাইদেউ। এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন ডি চৰাইদেউ। আমাৰ তৃতীয় প্ৰশ্ন হ'ল which Ahom king's reign was considered as unparalleled? আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? চুকাফা, শুক্লেংমুং, ৰুদ্ৰসিংহ নে গৰিনাথ সিংহ। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন এ চুকাফা। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যিক ৰচক কোন আছিল? হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ? অনন্ত কণ্ডলী, ৰাম সৰস্বতী, ভট্টদেৱ নে সুকুমাৰ বৰকাইত। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন চি ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন নেম দ্য ইনোভেটিভ চিষ্টেম অফ দ্য আহোমছ বাই উইচ ছাবজেক্টছ ৰিচাইডিং ইন দ্য ফুট হিলছ ৱেৰ ইম্প'জড টেক্সেছ ফৰ গেটিং শ্বিল্ডেড ফ্ৰম দ্য এটেক্স অফ হিল ট্ৰাইবছ। আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল? পাইক প্ৰথা, খেল ব্যৱস্থা, পচা প্ৰথা নে মনচবদাৰী প্ৰথা। এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন চি পচা প্ৰথা। আমাৰ পৰৱৰ্তী প্ৰশ্ন which Portuguese explorer discovered a sea route to India in 1498? কোনজন পৰ্তুগীজ নাবিকে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰে? কলম্বাছ, দ্বিতীয় চাৰ্লছ, জেমছ দ্বিতীয় নে ভাস্কো দা গামা। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন ডি ভাস্কো দা গামা। পৰৱৰ্তী প্ৰশ্ন when was the British East India Company established? কোন খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়? 1597, 1598, 1599 or 1600? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন ডি 1600। নেক্সট কুৱেশ্যন when was the Regulating Act passed? ৰেগুলেটিং এক্ট নামৰ এখন বিধি কোন চনত জাৰি কৰা হৈছিল? 1771, 1772, 1773 or 1774? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি 1773। পৰৱৰ্তী প্ৰশ্ন which Governor General introduced the permanent settlement system in India? কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিল? লৰ্ড কৰ্ণৱালিছ, লৰ্ড হেষ্টিংছ, লৰ্ড ডালহাউচি, লৰ্ড উইলিয়াম বেণ্টিং। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন এ লৰ্ড কৰ্ণৱালিছ। আমাৰ পৰৱৰ্তী প্ৰশ্ন হু এষ্টাব্লিছড দ্য ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ অৰ ৰাজা ৰামমোহন ৰয়। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন
Erosion of soil along the banks of a river due to the actions of the river is called নদীৰ গতিপথত কাখৰ মাটি খহাই নিয়াকে ভূমিৰ অৱক্ষয় বোলে, ভূমিস্খলন বোলে, মাটিৰ খনন বোলে নে গৰাখহনীয়া বোলে। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি বেংক ইৰ'জন অৰ গৰাখহনীয়া। পৰৱৰ্তী প্ৰশ্ন of the total water that is available on the surface of the earth, the amount of water that can be utilized in our day-to-day activities is দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ প্ৰায় 2.5%, 3.5%, 4.5% নে 5.5%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2.5%। পৰৱৰ্তী প্ৰশ্ন ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ অলছ' ন'ন এজ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বোলা হয়, ৰাষ্ট্ৰীয় উদ্যান বোলা হয়, সংৰক্ষিত বনাঞ্চল বোলা হয় নে অভয়াৰণ্য বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰ্ষা অৰণ্য। আমাৰ পৰৱৰ্তী প্ৰশ্ন which is the best form of resource, কোনবিধ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়, মানৱ সম্পদ, প্ৰাকৃতিক সম্পদ, জল সম্পদ নে ভূমি সম্পদ। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল অপশ্যন এ হিউমেন ৰিচোৰ্চ অৰ মানৱ সম্পদ। নেক্সট কুৱেশ্যন which continent has no permanent human habitation, তলত উল্লেখিত কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই, এছিয়া, উত্তৰ আমেৰিকা, এণ্টাৰ্কটিকা অৰ ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এণ্টাৰ্কটিকা। পৰৱৰ্তী প্ৰশ্ন এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, ফিচিং, হাণ্টিং এক্সেট্ৰা আৰ কৃষি, পশুপালন, চিকাৰ, মাছ ধৰা আদি প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি নে চতুৰ্থ বৃত্তি। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন এ প্ৰাইমাৰী এক্টিভিটি অৰ প্ৰাথমিক বৃত্তি। পৰৱৰ্তী প্ৰশ্ন which planet is known as the blue planet, নীলা গ্ৰহ বুলি কাক কোৱা হয়, পৃথিৱী, মংগল, বুধ নে শনি। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন এ পৃথিৱী। পৰৱৰ্তী প্ৰশ্ন which is the longest running national highway in India, কোন নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম, 4 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, 5 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নে 7 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। কিন্তু মনত থবা 7 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান নাম হৈছে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। পৰৱৰ্তী প্ৰশ্ন দ্য অল্ডেষ্ট মেপ ৱাজ ফাউণ্ড ইন, আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছে, মিছৰত, মেছ'পটেমিয়াত, চীনত নে ভাৰতত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেছ'পটেমিয়াত। পৰৱৰ্তী প্ৰশ্ন হাউ মেনি টাইপছ অফ স্কেলছ আৰ ইউজ টু ড্ৰ মেপছ, মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ, 2, 3, 4 নে 5। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 3। আৱাৰ নেক্সট কুৱেশ্যন হাউ মেনি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আৰ দেয়াৰ, দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে, 3টা, 4টা, 5টা নে 6টা। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 4টা। পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য ৰাইট টু এডুকেশ্যন এনেক্টেড ইন ইণ্ডিয়া, আমাৰ দেশত কোন চনৰ পৰা শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে, 2006, 2007, 2008 নে 2009। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি 2009 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন when did the government of India establish National Bank for Agriculture and Rural Development, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড নামৰ বিত্তীয় প্ৰতিষ্ঠান কেতিয়া স্থাপন কৰা হৈছিল, 1980, 1981, 1982 নে 1983। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1982। পৰৱৰ্তী প্ৰশ্ন ৱেৰ ইজ দ্য হেড অফিচ অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল লোকেটেড,
উত্তৰ পূৰ্ব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গুৱাহাটী শিলং কোহিমা নে আগৰতলা প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি শিলং Question number 25 Which is the Central Bank of India তলত উল্লেখ কৰা কোনটো দেশৰ কেন্দ্ৰীয় বেংক হয় ষ্টেট বেংক ৰিজাৰ্ভ বেংক ইউকো বেংক নে এক্সিছ বেংক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া পৰৱৰ্তী প্ৰশ্ন In India the Consumer Protection Forum was constituted in ভাৰতীয় সংসদৰ যুটীয়া সদনে গৃহীত কৰা গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত কেইটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে দুটা তিনিটা চাৰিটা নে পাঁচটা প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি তিনিটা Question number 27 The Constitution of India has divided power and functions of the country into ভাৰতৰ সংবিধানে ৰাষ্ট্ৰখন সুকলমে পৰিচালিত হ'বলৈ চৰকাৰৰ কেইটা অংগৰ মাজত দায়িত্বসমূহ ভগাই দিছে এটা দুটা তিনিটা নে চাৰিটা প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন সি তিনিটা পৰৱৰ্তী প্ৰশ্ন Which country has an unwritten constitution পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত কোনখন সংবিধান অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান আমেৰিকা ৰাছিয়া ইংলেণ্ড নে ছুইজাৰলেণ্ড প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন সি ইংলেণ্ড Question number 29 Who was the chairman of the Constituent Assembly ভাৰতীয় সংবিধান সভাৰ কোনে সভাপতি ৰূপে নিৰ্বাচিত হৈছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডিপি খৈতান নে লাল বাহাদুৰ শাস্ত্ৰী প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু আজিৰ আমাৰ এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল Under which fundamental right prohibition of child labor is included শিশু শ্ৰমিক নিষিদ্ধকৰণ কোনবিধ অধিকাৰৰ অন্তৰ্গত ৰাইট টু ইকুৱেলিটি মানে সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ নে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন সি ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন মানে শোষণৰ বিৰুদ্ধে অধিকাৰ তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়াই আছিল আজিৰ আমাৰ এই ভিডিঅ' ইয়াৰ পৰৱৰ্তী অংশত মই বাকী প্ৰশ্নকেইটা লৈ আনিম ভিডিঅ'টো কেনে পালা তোমালোকে কমেণ্টৰ মাধ্যমলৈ জনাবলৈ নাপাহৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ইয়াক শ্বেয়াৰ কৰি দিবা